4 মেলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিন থকাৰ সময়তে এবাৰ দেখিবলৈ পোৱা গৈছে ভোট গণনাৰ পূৰ্বেই কিছুমান খেলিমেলি হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনাৰ স্থান হৈছে ডিফু চৰকাৰী মহাবিদ্যালয় ডিফু চৰকাৰী মহাবিদ্যালয়ত ভোট গণনাৰ পূৰ্বে ষ্ট্ৰং ৰুমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নমস্কাৰ ষ্টুডিঅ'ত মই অস্মিতা এটা অতিকৈ ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ নিৰ্বাচনৰ ভোট গণনাৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী আছে নিচেই কাষত 4 মে তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব ফলাফল ঘোষণা কৰা হ'ব আৰু ফলাফল ঘোষণা কৰাৰ পূৰ্বে ষ্ট্ৰং ৰুমত তিনিগৰাকীকৈ যুৱকৰ অচিনাকি যুৱকৰ প্ৰৱেশক লৈ ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে এই কাৰণে যে ঊৰ্ধ্বতন কৰ্তৃপক্ষক কোনো অনুমতি নোলোৱাকৈ ষ্ট্ৰং ৰুমত কেনেকৈ সোমাবলৈ পালে তিনিজন অচিনাক্ত ব্যক্তি ইতিমধ্যে এই খবৰক লৈ হাহাকাৰ লাগিছে কিয়নো মাজত মাত্ৰ দুটা দিন বাকী আছে আৰু এই সময়ছোৱাতে ৰিজাল্ট দিয়াৰ পূৰ্বে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত কেনেকৈ সংঘটিত হ'বলৈ পালে এই ভয়ংকৰ ঘটনা বা এইদৰে অচিনাকি তিনিজন ব্যক্তি কেনেকৈ সোমাবলৈ পালে কি কাৰণে সোমাইছিল কিয় সোমাইছিল কাকো নুসুধাকৈ পাৰ্মিশ্যন নোলোৱাকৈ কেনেকৈ সোমাবলৈ পালে আচলতে এক ডাঙৰ ঘটনা হৈ পৰিছে যিহেতু ৰিজাল্টলৈ মাজত দুটা দিন থকাৰ পূৰ্বে এইদৰে ষ্ট্ৰং ৰুমত যিহেতু ষ্ট্ৰং ৰুমত কাৰো যোৱাৰ প্ৰৱেশ কোনো ব্যক্তিৰ যোৱা প্ৰৱেশ নিষেধ হৈ থাকে নিষেধাজ্ঞা থাকে গতিকে তেনে সময়ত যিটো ষ্ট্ৰং ৰুম বুলি কোৱা হয় ষ্ট্ৰং ৰুমত আচলতে ভোট গণনাৰ পূৰ্বে কেনেকৈ সোমাবলৈ পালে তিনিজন অচিনাকি ব্যক্তি কিয় সোমাইছিল সেইসকল ব্যক্তি আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ দৃশ্যাংকৰ সৈতে আমি জনাইছোঁ দৰ্শকসকলক অতিকৈ ডাঙৰ খবৰ ভোট গণনাৰ পূৰ্বে সংঘটিত হৈছে অসমত ভয়ংকৰ ঘটনা এবাৰ দেখিবলৈ পোৱা গৈছে ভোট গণনাৰ পূৰ্বে অসমৰ ষ্ট্ৰং ৰুমত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ষ্ট্ৰং ৰুমত অচিনাক্ত তিনি ব্যক্তিৰ প্ৰৱেশক লৈ এতিয়া উত্তপ্ত হৈছে পৰিস্থিতি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত সংঘটিত হৈছে এই ঘটনা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমৰ কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষক নজনোৱাকৈ তিনিজন ব্যক্তি প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে চিচিটিভিত বন্দী হৈছে তিনি ব্যক্তিৰ প্ৰৱেশ কৰাৰ সমগ্ৰ দৃশ্য আমি দৃশ্য ক্লিপ দেখাব চেষ্টা কৰি আছোঁ এই মুহূৰ্তত আমাৰ স্ক্ৰীণত ষ্ট্ৰং ৰুমৰ দায়িত্বত থকা বিষয়াই CRPFৰ হতুৱাই আটক কৰিছে যুৱককেইজনক আমি এয়া দৃশ্যাংশ দেখাই আছোঁ এইদৰে তিনিগৰাকী ব্যক্তি সোমাই আহিছিল তালাচীৰ সময়ত কম্পিউটাৰৰ কিছু সামগ্ৰী উদ্ধাৰ কৰিছে যুৱককেইজনৰ পৰা তালাচী কৰাৰ সময়তে কম্পিউটাৰ সামগ্ৰী উদ্ধাৰ কৰিছে ষ্ট্ৰং ৰুমটোত মজুত আছিল ডিফু বোকাজান আৰু হাওৰাঘাট সমষ্টিৰ EVM গতিকে EVM থকা এটা ষ্ট্ৰং ৰুমত কেনেকৈ সোমাবলৈ পালে অচিনাকি ব্যক্তি কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষক নজনোৱাকৈ পাৰ্মিশ্যন নোলোৱাকৈ অচিনাক্ত ব্যক্তি কেনেকৈ সোমাবলৈ পালে ডিফুৰ কোনো কম্পিউটাৰৰ কৰ্মচাৰী আছে জানিব পৰা গৈছে আৰু কৰ্মচাৰীকেইজনৰ মতে কিন্তু তেওঁলোকে ইণ্টাৰনেট কানেকশ্যন কৰিবলৈ গৈছিল বুলি কৈছে সকলো কাম স্বচ্ছতাৰে দিনৰ পোহৰত কৰাৰ আহ্বান দিছে কংগ্ৰেছৰ পৰা আৰু এই সমস্যা দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ দুটা দিন বাকী আছে আৰু এই সময়ছোৱাতে যদি এই ধৰণৰ ঘটনা সংঘটিত হয় পৰিস্থিতি কি হ'বলৈ যাব পাৰে নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে অসমত ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব ষ্ট্ৰং ৰুমত অচিনাক্ত তিনি ব্যক্তিৰ প্ৰৱেশক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত এই ঘটনা সংঘটিত হৈছে কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষক নজনোৱাকৈ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে চিচিটিভিত বন্দী হৈছে তিনিজন ব্যক্তিৰ প্ৰৱেশ কৰাৰ সমগ্ৰ দৃশ্য ষ্ট্ৰং ৰুমৰ দায়িত্বত থকা বিষয়াই ইতিমধ্যে CRPFৰ হতুৱাই আটক কৰিছে যুৱককেইজনক তালাচীৰ সময়ত কম্পিউটাৰৰ কিছু সামগ্ৰী উদ্ধাৰ কৰিছে যুৱককেইজনৰ পৰা আৰু ষ্ট্ৰং ৰুমটোত মজুত আছিল ডিফু বোকাজান আৰু হাওৰাঘাট সমষ্টিৰ EVM আৰু আটাইকেইজনক ইতিমধ্যে আটক কৰিছে আটাইকেইজন কম্পিউটাৰৰ কৰ্মচাৰী জানিব পৰা গৈছে কৰ্মচাৰীকেইজনৰ মতে তেওঁলোকে ইণ্টাৰনেট কানেকশ্যন কৰিবলৈ গৈছিল কিন্তু এই মুহূৰ্তত এই কাণ্ড সংঘটিত হোৱাৰ পিছতে সকলো কাম স্বচ্ছতাৰে দিনৰ পোহৰত কৰাৰ আহ্বান জনাইছে কংগ্ৰেছৰ তৰফৰ পৰা আমি এই মুহূৰ্তত সেই দৃশ্য ক্লিপ দেখাব চেষ্টা কৰিছোঁ ষ্ট্ৰং ৰুমৰ চিচিটিভি ফুটেজত বন্দী হোৱা তিনি অচিনাকি ব্যক্তিৰ প্ৰৱেশক লৈ এতিয়া সমগ্ৰ ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এয়া ভালদৰে চাই লওক এই দৃশ্য ডিফু চৰকাৰী মহাবিদ্যালয়ৰ য'ত তিনিটাকৈ সমষ্টিৰ EVM মজুত আছিলে আৰু সেই ষ্ট্ৰং ৰুমত EVM থকা ৰুমটোতে দেখিবলৈ পোৱা গৈছে অতি ভয়ানক কাণ্ড সংঘটিত হৈছে তিনিজনকৈ অচিনাকি লোক প্ৰৱেশ কৰিছে যিটো ৰুমত প্ৰৱেশ নিষেধ হৈ থাকে কোনো লোকেই সোমাব নোৱাৰে সেই ৰুমটোত কেনেকৈ সোমাব পালে এই আটাইকেইজন অচিনাকি লোক তেওঁলোকে কৈছে যে কম্পিউটাৰ কানেকশ্যনৰ বাবে তেওঁলোকে সোমাইছিলে কিন্তু দিনৰ পোহৰত নকৰি নিশাৰ পোহৰত কিয় তেওঁলোকে প্ৰৱেশ কৰিছিল তিনিটাকৈ সমষ্টিৰ EVM থকা ষ্ট্ৰং ৰুমত সবিশেষ দৃশ্যাংশ কিদৰে বন্দী হৈছিল চিচিটিভি ফুটেজত পুনৰ এবাৰ চাওক আৰু লেৰ্নিং কৰিব ইণ্টাৰনেট দিব আছিলে সেইটো আমি ইণ্টাৰনেট এইবিলাক লগাবলৈ মানে
কাউন্টিং হলত কালি কিবা এটা ডায়েল কিবা টেষ্টিং হ'বলৈ আছিলে সেইটো আমি তাত লগাই আছিলোঁ কোনে দিছিলে এইটো NIC পৰা মানে যিটো ছাৰ DIO ডিসি ইলেকশনৰ নহয় DI ছাৰ নহয় আমাৰ ADC ছাৰ কোনোবা এজন ছাৰ আছিলে মই একজেক্টলি নামটো গম নাপাওঁ কেতিয়া আজি দিনতে দেখাই গৈছিলে ইভিনিং টাইমতে ছাৰ হেঁতে যোৱাৰ পাছত আমি সেইটো কামটো আৰম্ভ কৰি দিছোঁ কোনে দেখাই গৈছিলে এজন ছাৰ আছিলে নামটো মই একজেক্টলি নাজানো ছাৰ চিন্ময় ছাৰো আছে এইটো NICও মানুহ হয় হেঁতে DC অফিচৰ পৰাই হয় সিহঁতে য'ৰ ডেস্কটপ লগাব লাগে আৰু ইভেন ADC ছাৰো DC ছাৰ কোনোবা আছিলে DC ছাৰ কাৰণে লগ পাইছিলোঁ মই তেতিয়া সেইবিলাক য'ত কৰিব লাগে সেইটো আমি কৰিখিনি ছাৰ হেঁতে চাইখিনি দেখাইখিনি গ'ল আমি কামটো আৰম্ভ কৰি দিলোঁ আমাৰ 6 পৰা মানে কামটো আৰম্ভ কৰি দিছিলোঁ কৰোঁতে আমি ডিফুটো কমপ্লিট কৰি লৈছোঁ বোকাজান জাষ্ট লগাব গৈয়ে আছিলোঁ সেইটোৱে মানে ৰাতি কামটো কৰিছে যে হয় মানে কালি 10 বজাৰ পৰা টাইল টেষ্টিং আছিলে যে ইয়াৰ কাৰণে ছাৰ ৰাতি কমপ্লিট কৰিব লাগে এন্ট্ৰি কৰা হৈছে ছাৰ এন্ট্ৰি কৰা হৈছে এন্ট্ৰি কৰা আছে ছাৰ আপুনি চাই ল'ব পাৰে মোৰ আমি 3 জন আছিলোঁ মোৰ বিকাশ কুমাৰ ৰায় তাৰপাছত ৰোহিত দাস তাৰপাছত সুজিত দাস 3 জনে যাদৱ কম্পিউটাৰ হয় টেকনিচিয়ান এজনটো ইলেক্ট্ৰিকেল আৰু মই ডেস্কটপ আৰু এজনটো লেৰ্নিং মই নেটৱৰ্কিং চাওঁ 2-3 জন ব্যক্তি সোমাইছে বুলি কৈছে কিন্তু সোমাইছে পিছত আমি গম পাইছো এইটো কম্পিউটাৰ সেইবিলাক মানুহ বুলি কৈছে কিন্তু ইয়াত একটা ভুল কৰিছে কি ইয়াত যিটো ওলাই গৈছে এইটো সিগনেচাৰ নাই ইয়াত এন্ট্ৰিত তাৰপিছতে তাত যিটো কৰিবলগীয়া যিটো প্ৰচেছ আছে আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড আছে 5-6 জন আছে তাত যিটো আমাৰ কাউন্টিং যে হ'ব এইটো সাইডত কিছুমান কম্পিউটাৰ কাম আছে বুলি কৈছে আমাৰ মানুহ নজনাকৈ এই তালা চালা খুলি সোমাই গৈছে পিছত এইটো গম পাইছো যে এইটো ঘটনা হৈছে বুলি কৈ আমাৰ ল'ৰাইতে যেতিয়া খবৰ ল'ব গৈছে তাতে আৰু আমাৰ যিটো বুকাজান 108 LA তাত হেঁতি চুহি মাৰিছে নে নাই এন্ট্ৰিত কিন্তু চাইছে পিছত তাত এন্ট্ৰি নাই ইনফৰমেশ্যন নাই কিন্তু চাবিটো কোনোবা CRP এজনে দি দিলে পিছত গম পাইছো যে তাত একো প্ৰচেছ যিটো হ'ব লাগিছে প্ৰচিডিউৰ একো মেইনটেইন কৰা নাই এই মেইনটেইন নকৰাৰ কাৰণে আমাক খবৰ দিলে আমি আহিছো তাৰপিছতে তাত যেতিয়া আমি পিছত গম পাইছো যে আমাক ভিডিঅ' ক্লিপ পঠাইছে কম্পিউটাৰ নানা ধৰণৰ বস্তু আছে এতিয়া এই সময়ত মানুহে চবে সন্দেহ কৰা হয় নানা ধৰণৰ কথা আছে যিটো হৈ আছে এই গোটেই ভাৰতত সেইটো কাৰণে আমি লগে লগে আহিলো তাৰপিছত কথা বাৰ্তা পাতিছো যে যিয়ে হওক এই কামবোৰ দিনত হ'ব লাগে ৰাতি কিয় হ'ব লাগে 11:30 বা যিটো টাইম নহয় আৰু আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড কেইটা আছে সিহঁতৰ ইনফৰমেশ্যন দি তালাবোৰ খুলিব লাগে তাৰপিছত কাম কি ধৰণত হ'ব কি কাম হ'ব আলোচনা মধ্যমত জনাই ইনফৰমেশ্যন দি আগবাঢ়িব লাগে কেইজন আছিলে আৰু সিহঁতক কোনে পঠাইছিল ইমান অধিকাৰ ক'ত পালে বুলি ভাবে আপোনালোকে সিহঁতি যিটো কোৱা মতে একদম ভেৰি নৰ্মেল প্ৰচেছ বুলি কৈছে সদায় সিহঁতি আহি থাকিলেতো নহ'ব না আজি বেলেগ কামত আহিব পাৰে কালি বেলেগ কামত হ'ব পাৰে সেইটো কাৰণে যিমান 10 দিনতে যদি 10-20 বাৰ আহিলেও সদায় এন্ট্ৰি কৰিব লাগে ওলাই সময়ত এন্ট্ৰি আৰু চুৰি মাৰিব লাগে কিন্তু সেইটো কৰা নাই সেইটো ভেৰি কেজুৱেল সদায় নিজৰ ঘৰ ভাত খাব যোৱা শুব যোৱা নিচিনা হৈছে সেইটো মতে নচলিব ষ্ট্ৰং একটা নিয়ম আছে আমি কেণ্ডিডেট কেইটাই হওক DC সকলে আহিলেও এনি পাৰ্চন আহিলেও ইয়াত চুহি মাৰিব লাগে এতিয়া অলপ আগত অলৰেডি ADC আহিছে চুহি মাৰি গৈছে যোৱামত চুহি মাৰি গৈছে মাৰা নাই প্ৰচিডিউৰ সেইটো নাই দিনত একবাৰ সোমাইছে সেইটো এন্ট্ৰি মাৰিছে পিছত ওলাইছে নে ওলা নাই সেইটো একো নাই এইটো ইয়াত সিহঁতি যিটো কাগজ এইবিলাক আছে না ইয়াততো মাৰা নাই ৰেজিষ্টাৰ সেইটো কাৰণে এতিয়া সেই সময়তো সন্দেহ কৰিবলগীয়া কথা বহুত ধৰণৰ কথা চিন্তা কৰিবলগীয়া কথা 1-2 দিনতে সেইটো কাৰণে আমি এইটো কৈছো যে কোনো পধ্যে সেইবিলাক নহয় আৰু জানে BJPয়ে পজিশ্যন বেয়া ইয়াত হাৰিবই ডিফু বুকাজান সেইবিলাকতো নিশ্চিত হৈ আছে সেইটো কাৰণে ভয় খাইছে সেই 3 জনৰ পৰা কি সামগ্ৰী পোৱা গৈছে কিবা বস্তু পোৱা গৈছে নেকি নানা ধৰণৰ কম্পিউটাৰ কিবা কিবি আছে পেন ড্ৰাইভ আছে এইবিলাক বস্তু তাতে অলৰেডি জমা কৰি থোৱা আছে ল'ব দিয়া নাই কিন্তু কালি আমাৰ ল'ৰা লগত লৈ সেইবিলাক চেক কৰিব সেইটো আজি এই পৰিস্থিতিতে আছে এতিয়া জিলা প্ৰশাসনৰ যিগৰাকী ADC আহিছিলে তেওঁ কৈছে কোনো অভিযোগ দিয়া নাই আপোনালোকে কিবা কমপ্লেইন কৰা নাই নেকি কমপ্লেইন মানে আমি দিয়াৰ কাৰণে একেতে আহিছে একেতে একো নকব পাৰে কিন্তু আমি কমপ্লেইন দিয়াৰ কাৰণে এই অভিযোগটো আছে কাৰণে আমি ইয়াত বহি থকা কাৰণে একেতে আহিছে তাৰপিছত লগে আমি চব চাব গলো এতিয়া ইয়াত এন্ট্ৰি কৰি তাৰপিছত আমাৰ যিটো 108 বুকাজান LA
সেই ষ্ট্ৰং ৰুমতে আমি গৈছো। তাৰপিছত সেই কম্পিউটাৰ মেটেৰিয়েলছ কি পাইছে, পেন ড্ৰাইভ কেইটা ক'ত ৰাখিছে, সেইবিলাক আমি চব চাই আহিছো। যাতে কালি কাম কৰিব বুলি ক'লে যাতে নিয়মত হয়, সেইটো আমি অলৰেডি এতিয়া আলোচনা কৰিছো আৰু জনাই দিছো। এতিয়া কি বিচাৰে? যে আমি যে যি কাম কৰিলেও আমাৰ ল'ৰাকেইটা তাত ষ্ট্ৰং ৰুমৰ গাৰ্ড কেইটা আছে আৰু আমাক ইনফৰমেশ্যন দি যিটো নিয়মত সেইটো মতে হ'ব লাগে, যে এনেই যাহা তাহা আহি কোনোবাই সোমাই যাব সেইবিলাক হ'ব নালাগে।